হেল্ল' বন্ধুসকল, সুপ্ৰভাত। আজি গণেশ চতুৰ্দশী হয়, তো মোৰ ফালৰ পৰা সকলোকে গণেশ চতুৰ্দশীৰ শুভেচ্ছা থাকিল। এইটো মোৰ প্ৰথম ভিডিঅ' হয়। আশা কৰোঁ আপোনালোক সকলোৱে যেন মোক আদৰি লয় আৰু মৰমেৰে আগবাঢ়ি যোৱাত সহায় কৰে। আজি যিহেতু গণেশ চতুৰ্দশী হয়, তো মই বিচনাৰ পৰা সোনকালে উঠি লৰালৰিকৈ গাটো ধুই আহিলোঁ। আহি ভগৱানৰ ওচৰত চাকি ধূপ জ্বলাইছোঁ। সেয়া পিছে মই ঘৰত নহয় দে গাইছ, মই ভাড়া ৰুমত থাকোঁ আৰু মই থকা ৰুমটোতে এনেকুৱা সৰুকৈ এখন থাপনা বনাই লৈছোঁ আৰু ইয়াতে মই চাকি বন্তি দিওঁ। থাপনাখন কেনেকুৱা হৈছে আপোনালোকে এবাৰ ক'বচোন। আজি এটা বিশেষ ঠাইত যোৱাৰ কথা ভাবিছোঁ গাইছ। চাই লওঁ কেতিয়া মানে যাওঁ, গ'লে নিশ্চয় আপোনালোকক দেখুৱাম মই। ভগৱানে যেন সকলোকে ভালে কুশলে ৰাখে আৰু সকলোকে নিজৰ নিজৰ কামত আগবাঢ়ি যোৱাত সহায় কৰে, তাকেই প্ৰাৰ্থনা কৰিছোঁ। হেই গাইছ, এতিয়া প্ৰায় ৰাতি নিশা 9 বাজিছে। মই এতিয়া গুৱাহাটীত আছোঁ আৰু এয়া চাওক আপোনালোকে, মানুহৰ ভিৰ দেখিছেনে? ভিতৰত সোমাবই নোৱাৰি। তো মই বাহিৰৰ পৰাই এটা সেৱা কৰি লৈছোঁ। নৰ্থ ইষ্টৰ আটাইতকৈ ডাঙৰ মূৰ্তি, যিটো 140 ফুট হয়, আৰু ইয়াতে বহুত সময় ধৰি থাকিলোঁ আৰু শেষত গৈ পেলাই দৰ্শন ল'লোঁ আৰু সেৱা এটা লৈ লওঁ ওচৰৰ পৰা গৈ। পূজাখন আজিৰ পৰা 13 তাৰিখলৈ থাকিব আৰু 13 তাৰিখে বিসৰ্জন হ'ব। আপোনালোকে এবাৰ সময় মিলাই পেলাই নিশ্চয় এপাক আহিব। আজিলৈ নেক্সট ভিডিঅ'ত লগ পাম গাইজ, বাই বাই।